নমস্কাৰ তো অসম পুলিচৰ যেটো এবিইউবি এপি আৰু ফায়াৰমেনকে ধৰি যেটো সাব ইন্সপেক্টৰৰ পদসমূহ খোলা দিছিলে বা ফৰেষ্টৰ যেটো গ্ৰেড 1 আছিলে গ্ৰেজুৱেট লেভেলৰ এক্সামিনেশন সো তাৰ যেটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডৰ ওপৰত আলোচনা কৰিম আমি পোনপ্ৰথমতে যদি আমি ইয়াৰে অফিচিয়েল ৱেবসাইটত যাওঁ তেতিয়ালে ইয়াৰে যেটো শেষৰ আপডেট আছিলে আমাৰ এছএলপিএবি ৱেবসাইটত হেতু আছিলে 26 ফেব্ৰুৱাৰী 26 ত যেটো আপোনালোকৰ এডিট কৰাৰ কাৰণে বা কাৰেকচন কৰাৰ কাৰণে ফৰ্মসমূহৰ অপচন দিয়া গৈছিলে গতিকে আপোনালোকৰ যেটো ইয়াৰে পোনপ্ৰথমতে কৈ দিউ যে আপোনালোকৰ যেটো সাব ইন্সপেক্টৰ বা গ্ৰেজুৱেট লেভেলৰ যিখিনি এক্সামিনেশন আছে সেইখিনি এক্সামিনেশন ফিজিক্যাল হোৱাৰ পিছত হোৱাৰ সম্ভাৱনা আছে কিয়নো যেহেতু ফৰেষ্টৰ গ্ৰেড 1 ত যেটো আছে পোনপ্ৰথমতে ফিজিক্যাল হ'ব গতিকে সেই ফিজিক্যাল হোৱাৰ পিছত যিখিনি গ্ৰেজুৱেট লেভেল পোষ্ট আছে সেইখিনিৰ বাবে এটা কম্বাইন এক্সাম হ'ব আৰু সেই কম্বাইন এক্সামটোতে এইখিনি একেলগে কন্ডাক্ট কৰি দিয়া হ'ব হোপফুলি কিন্তু আমি যদি কনস্টেবলৰ কথা ক'বলৈ যাওঁ পোনপ্ৰথমতে তো কনস্টেবলৰ এবি ইউবি বা ফায়াৰমেনৰ যিখিনি আছে বা এপিআৰৰ যিখিনি আছে পোনপ্ৰথমতে তো ফিজিক্যাল টেষ্টে হয় গতিকে ফিজিক্যাল টেষ্ট হোৱাৰ পিছত ৰিটেন টেষ্ট কম্বাইন হ'ব যেহেতু আমাৰ চৰকাৰো বৰ্তমান গঠিত হ'ল বা নতুন চৰকাৰ আহিলে গতিকে আপোনালোকৰ যেটো ইয়াৰে অসম পুলিচৰ যেটো ফিজিক্যাল টেষ্টৰ যেটো মাহ আছে বা ডেট আছে হেতু আপোনালোকে সেপ্টেম্বৰ বা অক্টোবৰত এক্সপেক্ট কৰিব পাৰে কিয়নো যেটো বৰ্তমান বৰষুণৰ বতৰ আৰু বৰষুণৰ ফলত ৰানিংৰ ফিল্ড বা ৰানিং কৰোৱা বা জাম্পিং কৰোৱাটো সম্ভৱ নহয় গতিকে আপোনালোকে প্ৰেক্টিস কৰি থাকক কিয়নো এটো সেপ্টেম্বৰ বা অক্টোবৰ মাহত পাব যেহেতু কম্পিটিশন খুবেই বহুত বেছি গতিকে আমি আমাৰ ফলৰ পৰা ৰেগুলাৰলি ভিডিও লৈ আহিম বিশেষ অসুবিধাৰ কাৰণে ভিডিও আনিব পৰা নাছিলো এই 3 মাহ ধৰি গতিকে আপোনালোকক আজিৰ পৰা আমি ডেইলি আপডেট দি থাকিম আৰু লগতে আপোনালোকক ফিজিক্যালৰ লগতে যেটো ৰিটেন এক্সামিনেশনৰ প্ৰস্তুতি আছে হেতু আমি বেলেগতকৈ বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰিম এনসিআৰটিৰ সমলসমূহ আনিবলৈ চেষ্টা কৰিম আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু ক্লাছ 6 ৰ পৰা ক্লাছ যিখিনি আপোনালোকৰ 10th লৈকে যিমানখিনি হ'বলগীয়া কোৱেশ্চনছ আছে বা আহিব পাৰে কোৱেশ্চনছসমূহ তাৰ ওপৰত আমি নিশ্চয়কৈ আলোচনা কৰিম বা বহুলভাৱে আলোচনা কৰিম আপোনালোকে প্ৰেক্টিস কৰি থাকক ধন্যবাদ জয় অসম